নতুন বছর দাম আমি ঘৰতে লৈছিলো কি বলি দেখছে না কি ও মস্ত বলি বাপো বাপতি ভাবি কি আরে সকলকে মোর ফালৰ পৰা নতুন বস্ত্ৰ সুআগৰা দাই হয় মানো আপ সবে গাও মানে নতুন বছৰ বুলি ফুৰ্তি আপোনালোকৰ কৰক না কি ভাই ইমানো ফুৰ্তি কৰিব নালাগে কাৰণ কি নতুন বছৰ হৈ গৈছে থাকিল আমি ভাল ভাল ভিডিও আহিব আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব না কি কেমেৰামেন ভাই কিবা অলপ কৈ দি তাকে নতুন বছৰ আমাৰ হ'ব যাই আছে আস্তে আস্তে 10K হ'ব যাই আছে 10K হ'ব যাই আছে ভাই 10K হ'ব যাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ মৰম চেনে আমাৰ বাবে প্ৰেৰণা আৰু আপোনালোকে যিমানে আমাক ভাল মৰম দিব বা সাবস্ক্ৰাইব কৰিব লাইক কৰিব সিমানে আমি ভাল ভাল ভিডিও বনোৱাৰ কাৰণে চেষ্টা কৰিম লাষ্ট খালি এটাই বেংকত পইচা লৈ জিংকে তো মাৰ দে আমাৰ সাবস্ক্ৰাইব দেনকে মাৰ দিলে এনে জাস্ট এটা মাৰ দিলা তাতে আপোনালোকে জানে চাকৰি গলা মান দিলা এই কলিং বেল লাগে খৰ গিলা টিপি দিলি ও মারা গেল আৰু টিপি কেনে মৰে দেন দিছনা এই কি কথা কথা কৈছে মানে গাইস সাবস্ক্ৰাইব তো মানে কৰিলে আপোনালোক হ'ব না নাই কোন না সাবস্ক্ৰাইব টু ফ্ৰী অফ কষ্ট ফ্ৰী অফ কষ্ট আৰু নতুন বছৰ বুলি মই এটা কথা ক'ব বিচাৰিছো কিবা তো কইল ইংলিছৰ মানে আমাৰ আব্দুল কালাম ছাৰে কৈছিল এপিজে আব্দুল কালাম ছাৰে কৈছিল মিসাইল ম্যান if you want to shine like a sun you first burn like the sun মানে বুজি নাপলো আমি মই বুজি কৈছো তাড়াতাড়ি কম তাৰমানে কৈছে যদি তুমি সূৰ্যৰ দৰে জ্বলিব বিচাৰা নৰু মানে বিছু সৰি যদি তুমি সূৰ্যৰ দৰে উজ্বলিব বিচাৰা তেনেহলে প্ৰথমতে সূৰ্যৰ দৰে জ্বলিব লাগিব একদম ভাল কথা কৈছে সূৰ্যৰ দৰে একদম ভাল কথা আব্দুল কালাম ছাৰে কোৱা কথা আৰু আমি আমাৰ মাজত আমি তেওঁৰ কথাবিলাক জীয়াই ৰাখিব লাগিব আৰু আব্দুল কালাম ছাৰে তো অকল আব্দুল কালাম ছাৰে বুলি নহয় ডাঙৰ ডাঙৰ স্পিকাৰ বিলাক স্কলাৰ স্পিকাৰ বিলাকে কৈ চব পাইছো আব্দুল কালাম ছাৰে আমাৰ মনত থাকিব যিহেতু মিসাইল মেন অফ ইণ্ডিয়া তথাপিও আমি জুবিন দাক জীয়াই ৰাখিব বাপৰে বাপ জুবিন দা এক নম্বৰ আছে আমাৰ জয় জুবিন দা কথা আমাৰ থাকিব আমাৰ মাজত জুবিন দাই এই এটা ভিডিঅ' কৈছিল মোক সকলোৱে পাহৰি গ'ল নেকি স্যার যদি পাহৰি গেল কিন্তু আমি নাযাওঁ আমি তো গাইছ আজি দেখুৱাম নতুন বছৰ বুলি আমাৰ চকত মানে কেনেকুৱা পৰিস্থিতি মানে বজাৰত আৰু মাছৰ হওক বা কিবা হওক এই চব দেখাম আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব যদি ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব নতুন বছৰ দাম আমি ঘৰতে লৈছিলো বিন্দাস যাই আছে আকৌ নহলে মাছ খাব নোৱাৰা ভাই বৰ দাম মাছৰ বৰ দাম মানে কি জানা নতুন বছৰ কাৰণে দামটো বেছি অলপ বৰ দাম মাছ নাখাবা ঘৰৰ মাছ খালে খামা নতুন বছৰৰ কাৰণে দাম বেছি খাব এখন নহয় সেইটো কথা ঘৰৰ মাছ হ'লেও খাব লাগিব দে আৰু কি কৰিবি খালেতো ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে এইটো এখন আছে নহয় দে দে আহ ৰাস্তা কৰলে হা তুই কাৰ কথা হৈছিলি আরে ভারত গা গম নাপাওঁ মাছ আনিব গৈছে মাছ চুৰ কৰিবা না আরে ব্লগস গম নাপাওঁ পুলিশ তো এই খালি তোরা গাড়ি স্টার্ট কর কোয়ালি ঠান্ডা কি বলি দেখছে না কি ও মস্ত বলি দিছে মেললে আর দিবি ও ভাই ও বহাল বাবা না অক্সিজেন না হয় হেলমেটটো মার ভাই বলে এটা কথা ভাল ও বহুত ঠান্ডা গুলি গা আপনাদের ঠান্ডা ও বলা ও ভাই মন করে গাড়ি ভাই গাড়ি তো আরে ভাই ঠান্ডা ও বাপ ও হাত থেকে গেছি ভাই বড়া ভালো বড়া ভালো সেম বড়া আরে কি না আমার মিয়াও 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 আর আমার সিলেমা ঠান্ডা তুই এখন নামিয়েছিস না ও সিলেমা ঠান্ডা আছে বলি ভাই ও
ও সেইকাৰণে ঠাণ্ডা বেছি পৰছি চকচু এখন দেখাই মানে কি এই ভূতৰ চিনেমা চলি থকা নহয় এৰপা যায় ডাঙৰ মৰবা লাগব জুই পাম জুই পাব লাগব জুই পালি লেপৰ তলত শান্তি হ'ব গতিকে জুই পাব লাগব এই গাইছ ঐ, জুই এই আছে, আইনাখানত ৰাস্তা দেখছি না জুই এটা আমি এই ঐ নতুন বছৰ না, আইনাখানত নতুন বছৰত মানে এই বয় আগত মারলি আরে ভাগক গেলে হা আরে ভাগক গাল গম পোৱা নাই এতে দিন গাড়ীত জুই পাব গেছে ও টুকুনি এইটো কুনিয়া ও ভাইটি ভাইটি আরে ভাই দেখছিলা নেকি ও তয়ে নো না এই বাল গাড়ী পে জাপ মাৰি আহিছোঁ মই ঠাণ্ডা লাগছি মৰিম কি গাড়ী এই মানুহ তাতে গোটা বেচিছো টকাই ক'তা মিছা নাই দেখা গেছিলি তাতে ক'ত গেছিলি কোক গেছিল ভাই গাড়ী পে যাই পেয়েছি আই গাড়ী পে যাই ঐ, নতুন- তই নতুন বছৰত কি গাড়ী পে যাই পেয়েছি নহয় তাৰমানে কি ঠাণ্ডা লাগছি যাই মাছ আমি মাছৰ হেৰি চাব আহিলোঁ সি গাড়ী পে যাই পেলে জুই পাব পিছে ইমান ঠাণ্ডা লাগছি ঐ জানুৱাৰী মাহ পৰছি 31 ডিচেম্বৰ ইমান ঠাণ্ডা লাগছে নেকি তোৰ এই আৰম্ভণি হে আৰম্ভণি আৰু আছে মোৰ ঠাণ্ডাকে লাগছি না কেয়া মাছত দামো নাপাওঁ মই ঠাণ্ডাতে জুইকুৰা পাইছোঁ মই বোৱাল কি দাম দামাৰ ভাই অ খালৰ মাছ খাম হা এই জুই কৈ কৰি জিবা খালৰ মাছ খাম বাপো ভাই প্ৰতি ভাবি গৈছিল এ বাপে ঐ বদনাম হয় তই কয়ে গৰি পুঠি ফলি হনা যি আছে খয় খালৰে খামা এতিয়া ইথান নাখাৱা খাব পৰা শক্তি হোৱা নাই খাব পৰা শক্তি হোৱা নাই বাপু এখনত পইচা লাগে ঐ এখনত পইচা লাগে দিম কিমান ৰমিকে ৰৌ মিৰিকাৰ 200 আৰু এই ভোগা নে কি এইটো ঐ হেৰি এইটো 120 ভোগা নহয় এইটো বিকে চিলভৰত আইডিয়া এইটো অ, আচ্ছা, আচ্ছা। সেইটো 120 টকা হা হাই কি এ বাপু গাড়ী অত্যাচাৰ চাব ভাই ঘৰে ঘৰে চলে ক'বা নোৱাৰোঁ মই ভাই ঠাণ্ডাত গাড়ী নচলাই তো তই চাক আমি যাওঁ মই গাড়ী মই নচলাম মই ৰৌ মিৰিকাৰ 300 টকা ঐ হৰেঞ্জা বাচ্চা যাওঁ মই ঠাণ্ডা লাগছি খোজকাঢ়ি যাম আৰু গাড়ী সকলোকে নতুন বস্তুৰ নতুন বছৰৰ সুবিধা থাকে আপোনালোকক সকলোকে নতুন বস্তুৰ শুভেচ্ছা তোক কোন হয় মই কওঁ আৰু গাড়ী সকলোকে মোৰ ফালৰ পৰা নতুন বস্তুৰ চুহাগৰা শুভেচ্ছা, শুভেচ্ছা। হাৰ্দিক শুভকামনা আধি গমে গম নাপাওঁ কিন্তু ক'ব লাগে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ नए साल की बहुत बहुत शुभकामनाएं आप सबको नए साल में हमने लिया है ये मास हाँ से मास ये मास हमने खरीद कर लिया था लेकिन बहुत दाम है ये नहीं खाएंगे ना ना हमी भाइयों बहनों अच्छा भाइयों बहनों आप सभी को नए साल की शुभकामनाएं কেনে আছি बढ़िया जी মামাৰো খুব দেবে দে অসমবাসীৰ ৰাইজ মামাৰ খুবটো আনা ঠাণ্ডা ঠাণ্ডা কিছিলে পাইছো ৰ নমস্কাৰ দেই নমস্কাৰ সকলোকে অসমবাসীৰ ৰাইজ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ দেই বাপাহঁত নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই অসমবাসীৰ ৰাইজ হয়নে হয় হয় ঠিক আছে বাবা থেংক ইউ বাবা সে মই ইল্লু হা মই ইল্লু দে ছাবস্ক্ৰাইব হ'লে আমি ডিম্পু দা নিপু মৃদু পৱন দা আৰু কৰণ অৰ্জুন কি হয় হেৰি কৰণ তেলচুৰা আৰু হেৰি কৰণৰ নাম তেলচুৰা আৰু সুৰেন দা আমি উঠি দিম নাকি ভাই উঠি দিম নাকি কি উঠি দিমে মাছখন ফুৰি নকাইয়া কথাটো গালতি সে মিষ্টেক গাইছ আপোনালোকৰ মানে মাদাৰ ফাদাৰ এই বেয়া বেয়া যিমান আছে অন্যান্য চবে চাব চবকে শ্বেয়াৰ কৰা আৰু ভিডিঅ'বিলাক চাবই গাইছ বঢ়িয়া চাবই ক্লিক কৰি দিয়ক আৰু নতুন আপোনাৰ কেইটামান মানুহ দেখাব ইউটিউবাৰ 15,000 ছাবস্ক্ৰাইব হ'ব ঠাণ্ডা লাগছি মই এখন মাৰো দিয়ক। ডাঙৰ ইউটিউবাৰবিলাক আমাৰ লগত দেখা হ'ব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু চবে চাব হয়নে নহয় প্ৰশ্ন কৰি আছোঁ বাবা ৰে আৰু চাবি দে ভিডিঅ'কেইটা নহ'লে কষ্ট কৰিছোঁ বাবা ছাবস্ক্ৰাইব গাইছ মানে নতুন বছৰ বুলি ফূৰ্তি আপোনালোকৰ কৰক না কি ভাই ইমানো ফূৰ্তি কৰিব নালাগে কাৰণ কিয় 25 আমি বহু কিবা কাৰণে হেৰুৱাইছোঁ অসমে বহুত ইটো আমাৰ বেদনা আছে না কি গতিকে 26ত বা আৰু কি হয় ডাঙৰ ডাঙৰ দিগ্গজ কলাকাৰ দিগ্গজ কলাকাৰ গতিকে 26 আৰু কি হয় সেইকাৰণে ইমান ফূৰ্তি কৰিব নালাগে কাৰণ আজি যিহেতু আমি ইনকি ফূৰ্তি কৰিছোঁ যদি 26ত আমি নাচিব পাৰোঁ সেইকাৰণে ইমান ফূৰ্তি কৰা ভাল নহয় কাৰণ আপোনালোকে একদম মানে 25ত মানে কি হৈছে আমি আমাৰ হিয়া ভাঙি গৈছে জুবিন দা গেল তাৰপিছত ধৰি দীপক দা গেল আৰু বহুত ডাঙৰ ডাঙৰ কলাকাৰ
সৈয়দ আব্দুল্লাহ গেল, সৈয়দ সাদুল্লাহ আব্দুল্লাহ, সৈয়দ সাদুল্লাহ গেল। আৰু ভাৰতৰ সিমুৰে চাব গ'লে আমি বলিউডত চাব গ'লে হেৰি কেকে আৰু ইফালে আপোনাৰ হেৰি ধৰ্মেন্দ্ৰ তেওঁ গ'ল। মানে সেইকাৰণে কথাটো কৈছো, মানে ইমান ফূৰ্তি কৰিব নালাগে, কাৰণ 26ত বা আৰু আমাৰ কি আহে আৰু এক প্ৰকাৰ ক'ব গ'লে আমাৰ এক বছৰ আহিলে মানে আমাৰ বয়স কমি গ'ল মানে ফূৰ্তি কৰক, কিন্তু ইমানো নহয়, ইমানো ফূৰ্তি কৰিব নালাগে, কাৰণ আমাৰ য'ত আমাৰ জান গুচি যায় এনেকুৱা ফূৰ্তি কৰিব নালাগে। আপোনালোক মানে কি নিজে নিজে অনুভৱ কৰক। আজি 25 চলি আছে, কালি 26 আজি 25 চলি আছে, কালি 26 চলিব, গতিকে 26 হলে মানে আমাৰ 8 বছৰ কমি গ'ল না নেকি? সেইকাৰণে নিজে নিজে অনুভৱ, আমি মৃত্যুৰ ওচৰলৈ গৈ আছো। যিমানে বছৰ যাব সিমানে মৃত্যু আমাৰ কাষ চাপি থাকিব। গতিকে 25ত আমি বহু কিবা কাৰণে হেৰুৱালো অসম, সেই বেদনা আমাৰ এইটোও আছে। 26তো মানে সেনেকুৱা নহওক, ফূৰ্তি কৰক, সিমানো কৰিব নালাগে। এইখানে ক'ব লগা হৈছিল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, না কি দিব গাইছ।